মৰমৰ কণমানিহঁত, তোমালোকক আজি এটা ধুনীয়া সাধু কম। তোমালোকে মন দি শুনিবা দেই। আজিৰ সাধুটোৰ নাম হৈছে বুদ্ধিয়ক শহা। এখন ঘাঁহনিত চিকু আৰু মিকু নামৰ দুটা শহাই বাস কৰিছিল। ঘাঁহনিখনত দুয়ো গাজৰ খেতি কৰিবলৈ মন মেলিলে। সিহঁতে কৰা খেতি দিনক দিনে লহপহকৈ বাঢ়ি আহিল। কিছুদিনৰ পাছত গাজৰেৰে উপচি পৰিল। গাজৰবোৰ সিহঁতে বজাৰত বিক্ৰী কৰাৰ সিদ্ধান্ত ল'লে। এদিন সিহঁতে গাজৰবোৰ বজাৰত বিক্ৰী কৰিবলৈ লৈ গ'ল। কিন্তু সিহঁতে ভবা ধৰণে গাজৰবোৰ বিক্ৰী নহ'ল। নিৰাশ নহৈ সিহঁতে গাজৰবোৰ উভতাই আনিলে। দুয়ো উপায় বিচাৰি অন্য ধৰণে চিন্তা কৰিবলৈ ধৰিলে। দুয়ো গাজৰবোৰ কাটি কাটি বিভিন্ন ৰূপত সজালে। নতুন ৰূপত সজোৱা গাজৰবোৰ পুনৰ বজাৰলৈ লৈ গ'ল। নতুন ৰূপ দেখি গ্ৰাহকবোৰে চিকু আৰু মিকুৰ গাজৰ কিনিলে। দুয়ো উৎসাহিত হৈ বেছিকৈ খেতি কৰিবলৈ ল'লে। চিকু আৰু মিকুৰ সৃষ্টিশীল চিন্তাক সকলোৱে প্ৰশংসা কৰিলে। সিহঁতে বুজিলে যে ইতিবাচক সৃষ্টিশীল চিন্তাই কাকো নিৰাশ নকৰে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আজিৰ সাধুটো ভাল পালানে বাৰু? তোমালোকে এনেধৰণৰ সাধু পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই।